আছোঁ আপোনাৰ কবৰস্থান নৱাপাৰালৈ। কি কৰিব এতিয়া, মানুহে নুবুজে যে ৰাস্তাত ড্ৰেইনবোৰ জাবৰ জোঁথৰ পেলাই আৱৰ্জনা কৰে। আজি এই তাৰ ফল পাই আছোঁ আমি, নহয় জানো? আজি যদি মানুহ নিট এণ্ড ক্লিন হ'ল হয়, ইমান বৰষুণত কষ্ট নুভুগিলে হয়, নহয় জানো? মানুহে বুজিব লাগিব, এইবোৰ আমি নিজে সৃষ্টি কৰিছোঁ। এইবোৰ নিজে সৃষ্টি কৰাৰ আজি ৰিজাল্ট পাই আছোঁ আমি। অসুবিধা এজাক বৰষুণ দিয়াৰ পিছতে আজি ময়ো খোজকাঢ়িব লগা হৈছে, স্কুটাৰ থাকিও মই আজি দৌৰিছোঁ। আৰু 10 বছৰ পিছত চাব, অল আৰ গ টু দি দিয়াৰ পেভেলিয়ান, নিজৰ জেগাত গুচি যাব। আজি মই ভৱিষ্যতবাণী কৰিলোঁ। আৰু 10 বছৰ পিছত মানুহ গুৱাহাটীৰ পৰা গুচি যাব। গুৱাহাটীত থকা বুলি ক'লে মানুহে আগতে গৌৰৱ কৰিছিল, কিন্তু আজিকালি মানুহ গৌৰৱ কৰিছিল, বা গুৱাহাটী লৈ যাম, বহুত ফূৰ্তিৰ কথা আছিল। এতিয়া চবেই গুৱাহাটীত নাম শুনিলে দূৰতে বিদূৰ হয়। মানুহে ওলাই আহিব ভয় কৰে, বতৰ চাইহে আজিকালি জাৰ্ণি কৰে মানুহে। আৰু এগৰাকী বাইদেউ আছে। বাইদেউ, কণমানিটোক লৈ ক'লৈ ওলাই যাব? আচলতে কণমানিটোক লৈ তেওঁলোকে মাতৃ ওলাই আহিছে। আমি দেখুৱাইছোঁ পানী ফালি তেওঁলোক আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে, কিয়নো চাৰিওফালে পানী কেৱল পানী, আৰু সেই পানীৰ মাজেৰে তেওঁলোকে আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। এয়া যিসমূহ আমি দৃশ্যসমূহ দেখুৱাই আছোঁ, এয়া ছবিয়ে মিছা কথা নকয়, ছবিয়ে কেতিয়াও মিছা নকয়। সেয়াৰ যি আচল ছবি মহানগৰীৰ, সেই আচল ছবিসমূহ আমি দেখুৱাবলৈ সক্ষম হৈছোঁ। সুশান্ত আছে, সুশান্ত দৃশ্যসমূহ দেখুৱাই আছে। বৰ্তমান সময়তে বৰষুণ দিয়ে আছে। সেই বৰষুণৰ যদি আৰু প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা বৰষুণ দিয়ে, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ অৱস্থাৰ সৃষ্টি হ'ব, কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। যিসকলে এই ডিজিটেল সাংবাদিক যি আচলতে সম্প্ৰচাৰ চাই আছে, এই সম্প্ৰচাৰ চাই থকাসকলে নিশ্চয়কৈ অনুভৱ কৰক কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আমি ইতিমধ্যে খবৰ পাইছোঁ যে 8 মাইলত যি মাটি খহি পৰিছে। কালিও আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ 8 মাইলৰ পৰা 9 মাইলৰ পৰা। মই বৰ্তমান 6 মাইলৰ পৰা দৃশ্যসমূহ দেখুৱাই আছোঁ। সেই যি মাটি খহি পৰিছে, আচলতে অত্যাধিক বৰষুণৰ পৰা মহানগৰীৰ বিভিন্ন প্ৰান্তত যি ভূমি